মাছৰুম খাই এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি জিঅ'গ্ৰাফি ক্লাছ এটা নতুনকৈ আজিৰ পৰা ষ্টাৰ্ট কৰিব লৈছোঁ। ইয়াত আমি গোটেইবিলাক মেপৰ সহায়ত পঢ়িম। মেপ গতিকে আপোনালোকে ইয়াত মুখস্থ কৰিব নালাগে, ক্লাছৰ শেষৰলৈকে থাকিলে অট'মেটিকেলি গোটেইখিনি আপোনালোকৰ মনত থাকি যাব বুলি মই গেৰেণ্টি দিছোঁ। মাত্ৰ ধৈৰ্য সহকাৰে এটা ক্লাছ আমাৰ চাওক। এই জিঅ'গ্ৰাফি ফাৰ্ষ্ট ক্লাছটো আপুনি ধৈৰ্য সহকাৰে চাওক। যদিহে বেয়া পায় আপুনি আমাৰ ক্লাছেই কৰিব নালাগে, সেই গেৰেণ্টিটো মই আপোনালোকক দিছোঁ। কাৰণ ইমান ছিষ্টেমেটিককৈ আৰু ইমান কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হ'ব এই ক্লাছটো চোৱাৰ পিছত। লগতে গোটেইখিনি মনত থাকি যাবলৈ মই ট্ৰিক্সো দিম আপোনালোকক, কেনেকৈ গোটেইখিনি মনত ৰাখিব তাৰ কাৰণে মই ট্ৰিক্সো দিম। যেনেকৈ এইটো আছিলে আমাৰ ছাউথ আমেৰিকাৰ মেপ। এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে চাওক। এডিআৰিত ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন আহিছে। কি কুৱেশ্যন আহিছে সেইটো আমি ডিছকাছ কৰি যাম। আমি আৰম্ভণিৰ পৰা ৱৰ্ল্ড মেপখনো চাম। এতিয়া ৱৰ্ল্ড মেপ বুলি ক'লে বহুতে ভয় খাই যায়, ভয় খাব নালাগে। আমি গোটেইখিনি ট্ৰিক্সৰ সহায়ত পঢ়িম। যেনেকৈ মই মাত্ৰ এটা এক্সাম্পল দি দিছোঁ। যেনেকৈ চাওক কেনেকৈ আমি মনত ৰাখিম, কেনেকৈ গোটেই কথাবিলাক। যেনেকৈ চাওক, আমি যদি ছাউথ আমেৰিকাৰ দেশবিলাকক চাওঁ, প্ৰথম দেশখন আমি দেখা পাম ইয়াত ফ্ৰেঞ্চ গুয়ানা। কি দেশ আছে? ফ্ৰেঞ্চ গুয়ানা। চাওক এইডোখৰত আছে ফ্ৰেঞ্চ গুয়ানাৰ ওচৰতে আৰু এটা তাৰ ভায়েক আছে, সেইটো অকল গুয়ানা। চাওক এইখন দেশ হ'ল অকল গুয়ানা। স্পেলিংটো বেলেগ বেলেগ হয়। ইয়াৰ স্পেলিংটো কি হয়? মই অলপমান ফন্টটো সৰু কৰি লৈছোঁ। চাওক অলপমান সৰু কৰি লৈছোঁ। এইটো হ'ল ফ্ৰেঞ্চ গুয়ানা, এইটো ফ্ৰেঞ্চ গুয়ানা। কি আছে? গুয়ানা। ঠিক আছে। তাৰ এইটো ভায়েক হয়, তাৰ নামটো হ'ল গুয়ানা, অকল গুয়ানা। ঠিক আছে, এনেকৈ মনত ৰাখিম আমি। এতিয়া এই দুইটাৰ ওচৰত আৰু এখন দেশে মাজত সোমাই আছে। ইয়াক সেই দুইটা ভাই ককাই মিলি পিনি ইয়াক চুৰ বুলি মাতে। তই আমাৰ মাটিটো চুৰ কৰিলে বুলি চুৰ বুলি মাতে। গতিকে ইয়াৰ নামেই ৰাখি দিলে চুৰিনেম। তাৰ নামটোকে লিখি দিলে চুৰিনেম, SURINAM। গতিকে এই তিনিখন দেশ আমাৰ মনত থাকি গ'ল যে ফ্ৰেঞ্চ গুয়ানা আছে, তাৰ ওচৰত তাৰ নিজৰ ভাই গুয়ানা আছে, আৰু দুইটাৰ মাজত বেলেগ এটা দেশ সোমাই আছে, তাক তাহাঁতি চুৰ বুলি মাতে। গতিকে চুৰিনেম হৈছে। চুৰ বুলি মাতে লগতে ইয়াক মাৰিও থাকে। এইখন দেশো ইয়াক মাৰে, এইখন দেশো ইয়াক মাৰে। গতিকে ই মাজে মাজে কি কয়? পলা মাৰিব। ই মানে দৌৰি কয় যে পলা মাৰিব কয় বেলেগক। সেইকাৰণে পলা মাৰিবৰ পৰা পেৰা মাৰিব। তাৰমানে ইয়াৰ কেপিটেলটো হ'ল পেৰামাৰি। চুৰিনেম যিখন দেশ আছিলে তাৰ কেপিটেলটো হৈ যাব পেৰামাৰি। ঠিক আছে। ঠিক তেনেদৰে গুয়ানা কেপিটেল কি হয়? গুয়ানাটো জিৰ পৰা ষ্টাৰ্ট হৈছে, সেইকাৰণে তাৰ কেপিটেলটো জিৰ পৰা ষ্টাৰ্ট হ'ব, মানে জৰ্জ টাউনটো হ'ব ইয়াৰ কেপিটেল। ঠিক আছে। ঠিক তেনেদৰে ফ্ৰেঞ্চ গুয়ানাৰ কেপিটেলটো হৈ যাব কেইন। মনত থাকিলে আমাৰ তিনিখন দেশ ইজিলি মনত থাকিলে আমাৰ, আৰু মেপৰ সহায়ত মনত থাকিলে আমাৰ যে প্ৰথমত ফ্ৰেঞ্চ গুয়ানাৰ কথা আমি পঢ়িলোঁ, তাৰ নেক্সট আমি গুয়ানা তাৰ ভায়েকৰ কথা পাতিলোঁ। দুইটাৰ মাজত বেলেগে মাটি লৈ ল'লে, সেইকাৰণে তাক চুৰিনেম বুলি মাতে, চুৰ বুলি। আৰু ই মাজে মাজে কয় পলা মাৰিব, গতিকে পেৰা মাৰিব। তো এনেকৈ আমি ট্ৰিক্সৰ সহায়ত পঢ়িম, গোটেইবিলাক মনত থাকিব। যেনেকৈ আৰু অলপমান মই এক্সাম্পল দি দিছোঁ। তাৰ ওচৰতে এইটো ভি শেপত আছে, গতিকে এইটো চব ভি শেপত আছে। গতিকে তাৰ ওচৰৰ দেশখন হৈ যাব ভেনেজুৱেলা। ভিৰ পৰা মনত ৰাখিম ভেনেজুৱেলা। ভেনেজুৱেলাৰ পৰা ভেন শব্দটো, ভেন মানে এখন চাওক ভান আছিলে সৰুতে আমি, ভেন কাৰ আছিলে কিডনেপ কৰি লৈ যায় যে ফিল্মবিলাকত। গতিকে এই ভেনখন কি হয়? কাৰ হয়। গতিকে ইয়াৰ পৰা মনত ৰাখিম তাৰ কেপিটেলটো হৈ যাব কাৰাকাছ। তাৰ কেপিটেলটো কি হয়? কাৰাকাছ। গতিকে এনেকৈ আমি ট্ৰিক্সৰ সহায়ত মনত ৰাখিম গোটেইবিলাক ট্ৰিক্সৰ সহায়ত মনত ৰাখিম। বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা ডাইৰেক্টলি এডিআৰিত কুৱেশ্যনো আহে। ঠিক আছে। কিন্তু তাৰ আগতে আমি ৱৰ্ল্ড মেপখন অলপমান চাই লওঁ বলক। আচলতে কি হয় ৱৰ্ল্ড মেপ? এইখন আমাৰ ওচৰত আছিলে ৱৰ্ল্ড মেপ। আমি গোটেইবিলাকৰ বিষয়ে মেপৰ সহায়ত ডিছকাছ কৰিম ধুনীয়াকৈ, একেবাৰে ছিষ্টেমেটিককৈ। আপোনালোকে মুখস্থ কৰাত জোৰ দিব নালাগে, নিজে গোটেইখিনি মনত থাকি যাব। এতিয়া ফাৰ্ষ্টত ৱৰ্ল্ড মেপখনত আমি চাম যে মহাদেশসমূহ মানে কণ্টিনেণ্টসমূহ কি আছে ইয়াত। ফাৰ্ষ্টত আমি চাম এছিয়াখন, কাৰণ আমি এছিয়াত আছোঁ। এইখন আমাৰ ভাৰত দেখা পাইছোঁ, এখন ভাৰত হয়। আমি এছিয়াত বসবাস কৰি আছোঁ। এইখন হ'ল এছিয়া। এছিয়াটো এ শব্দটো আছে, অষ্ট্ৰেলিয়াটো এ শব্দটো আছে, আফ্ৰিকাটো এ শব্দটো আছে, আৰু এণ্টাৰ্কটিকাটো এ শব্দটো আছে। গতিকে চাৰিটাই বেলেগকৈ নিজৰ ফালে আছে। চাৰিটা এৰ পৰা মনত ৰাখিম, চাৰিটা এ ওচৰাওচৰিকৈ আছে। ওপৰত এছিয়া আছে দেখা পাইছে একেবাৰে। এইডোখৰত এছিয়া আছে, এইডোখৰত অষ্ট্ৰেলিয়া আছে, এইডোখৰত আফ্ৰিকা আছে, এইডোখৰত এণ্টাৰ্কটিকা আছে। ইয়াৰলৈকে ক্লিয়াৰ? তাৰপিছতে এছিয়াৰ ওচৰতে এছিয়া আৰু আফ্ৰিকাৰ লগত লাগি আছে ইউৰোপ। ঠিক আছে। দুটা এৰ ওচৰত লাগি আছে ইউৰোপ। ঠিক আছে। এইফালে দুটা এৰ মাজতে এইটো ইউৰোপতে দুইফালে দুটা আছে। ঠিক আছে। তাৰ নেক্সট এই ওপৰত থকাৰ কাৰণে এইডোখৰক আমি নৰ্থ আমেৰিকা, আৰু তলত থকাৰ কাৰণে এইডোখৰক আমি চাউথ আমেৰিকা। কাৰণ নৰ্থটো ওপৰত থাকে, ডাইৰেকশ্যন এইটো ইষ্ট ৱেষ্ট, ওপৰৰ ফালে নৰ্থ থাকে, তলৰ ফালে চাউথ থাকে, সেইকাৰণে চাউথ আমেৰিকা বুলি কওঁ। আমাৰ আমাৰ 7খন মহাদেশো ইজিলি মনত থাকি গ'ল আমাৰ। ঠিক আছে। যে এছিয়াটো ইয়াত আছে, এইটো অষ্ট্ৰেলিয়া ওচৰত আছে, আফ্ৰিকা ওচৰত আছে, এণ্টাৰ্কটিকা ওচৰত আছে। তাৰ নেক্সট এছিয়া আৰু আফ্ৰিকাৰ মাজত লগ লাগি আছে ইউৰোপ।
ওপৰত আছে নৰ্থ আমেৰিকা তলত আছে সাউথ আমেৰিকা ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমি বৰ্তমান যদি সাগৰবিলাক চাবলৈ যাওঁ মহাসাগৰবিলাক যদি চাবলৈ যাওঁ ওচিয়ানবিলাক যদি চাবলৈ যাওঁ এইডোখৰত আছে আমাৰ ইণ্ডিয়াখন ইণ্ডিয়াৰ লগত লাগি আছে ইণ্ডিয়ান ওচিয়ান যেনেকৈ তলৰ ফালে সাউথত থকাৰ কাৰণে এইটো সাউথ আমেৰিকা হৈছিলে ঠিক তেনেদৰে এইটো সাউথত থকাৰ কাৰণে সাউথাৰ্ণ ওচিয়ান ঠিক আছে সাউথাৰ্ণ ওচিয়ান মনত থাকিলে আমাৰ ঠিক তেনেদৰে এই ওপৰত থকাৰ কাৰণে ইয়াক কম আমি আৰ্কটিক ওচিয়ান এইটো আৰ্কৰ নিচিনা ওপৰত আছে গতিকে এইটো কম আৰ্কটিক ওচিয়ান হ'ব তাৰ নেক্সট এইটো হ'ল পেচিফিক নৰ্থ আমেৰিকা সাউথ আমেৰিকাৰ লগত লাগি আছে পেচিফিক ওচিয়ানটো হ'ল প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হয় এইখন আটাইতকৈ ডাঙৰ মহাসাগৰ পেচিফিক ইয়াৰ পৰা লাগি পিনি ইয়াৰ লাগি গৈছে তাৰমানে পৃথিৱীখন ঘূৰণি এইটো এইফালে ইয়াৰ লগত লাগি আছে ঠিক আছে ইমান কমপ্লিকেটেড নকৰিব এইটো হ'ল পেচিফিক ওচিয়ান আৰু লাষ্ট এটা থাকিলে এইটো হ'ল আটলাণ্টিক ওচিয়ান এইডোখৰ আটলাণ্টিক ওচিয়ান ঠিক আছে ইয়াৰ লাগি এতিয়া আটাইতকৈ ডাঙৰ দেশ কোনখন ক'লে কি আমাক দেখিবলৈ চাওক আটাইতকৈ এছিয়াখন আটাইতকৈ ডাঙৰ লাগিছে আমাক দেখা পাইছে এছিয়াখন আটাইতকৈ ডাঙৰ এছিয়াৰ পিছতে আফ্ৰিকা ডাঙৰ হয় তেনেকৈ আটাইতকৈ ডাঙৰ দেশ আমাৰ আটাইতকৈ ডাঙৰ মহাদেশ আমাৰ কণ্টিনেণ্ট আমাৰ কি হয় এছিয়া হয় তাৰপিছতে আফ্ৰিকা ঠিক আছে এতিয়া ইয়াত মই লিখি দিছোঁ চাওক চিৰিয়েলি যে আটাইতকৈ ডাঙৰটো এছিয়া তাৰপিছত আফ্ৰিকা তাৰপিছত সাউথ আমেৰিকা এইটো ডাঙৰৰ পৰা সৰুলৈ আছে চিৰিজটো আছে মই PDF-টো দি দিম টেলিগ্ৰামত আমাৰ টেলিগ্ৰাম চেনেলটো ফ্ৰী হয় আপোনালোকে টেলিগ্ৰামত লক্সটক বুলি চাৰ্চ কৰিলে পাই যাব টেলিগ্ৰামত PDF-বোৰ দি দিয়া হ'ব চিন্তা নকৰিব বা লক্সটক এপ্লিকেশ্যনটো পাই যাব লক্সটক এপ্লিকেশ্যনটো আমি PDF-বিলাক দি দিম লক্সটক এপ্লিকেশ্যন আটাইতকৈ সৰুটো কি হয় অষ্ট্ৰেলিয়া বা অচিনিয়া এইটো আটাইতকৈ স্মলেষ্ট হয় একেধৰণে অচিয়ানৰ ভিতৰত পেচিফিক অচিয়ান প্ৰশান্ত মহাসাগৰটো আটাইতকৈ লাৰ্জেষ্ট হয় আৰু আৰ্কটিক মহাসাগৰটো আটাইতকৈ সৰু হয় স্মলেষ্ট হয় ঠিক আছে এতিয়া আমি এইটো আছিলে আমাৰ ৱৰ্ল্ড মেপখন আমি ফাৰ্ষ্টত এই সাউথ আমেৰিকা পাৰ্টটো ডিছকাছ কৰিম চাওক এই সাউথ আমেৰিকা পাৰ্টটো ডিছকাছ কৰিম ভয় খাব নালাগে বেলেগ এখন আমি কণ্টিনেণ্ট লৈছোঁ কাৰণে একেবাৰে সহজত প্ৰত্যেকখন দেশো আমাৰ মনত থাকিব প্ৰত্যেকখন দেশৰ কেপিটেলটো মনত থাকিব আৰু তাৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট টাৰ্মবিলাকো মনত থাকিব ঠিক আছে এটা আমি ইয়াত ষ্টাৰ্ট কৰিম যে এইখন আছিলে আমাৰ সাউথ আমেৰিকা চাওক এই সাউথ আমেৰিকা মেপখন বৰ্তমান আমি ডাঙৰকৈ ইয়াত লৈ ল'লোঁ সাউথ আমেৰিকা অ'কে এতিয়া এই সাউথ আমেৰিকাৰ প্ৰথম আমি এইখন দেশৰ বিষয়ে ডিছকাছ কৰিম অলপ আগত ক'লোঁ এইখন দেশ অ'কে আৰু অলপমান সৰু কৰিব লাগিব ফোনটো অ'কে ফাৰ্ষ্ট আমি এইখন দেশৰ বিষয়ে ডিছকাছ কৰিব লাগিব এইখন আছিলে আমাৰ কি ফ্ৰেঞ্চ গুয়ানা চাওক ফ্ৰেঞ্চ গুয়ানা ক'ত আছে আপোনালোকে গোটেই শ্বেপটো একে এনেকুৱা আছে বুলি মনত নাৰাখিলেও হ'ব মাত্ৰ মনত ৰাখিব যে এইটো ব্ৰাজিলৰ ওপৰত এইডোখৰতে আছিলে আমাৰ ওপৰফালে এইডোখৰতে আছে আমাৰ ফ্ৰেঞ্চ গুয়ানা অ'কে এই ফ্ৰেঞ্চ গুয়ানা আপোনালোকে চিন্তা নকৰিব মই আপোনালোকক নিজে কৰিবলৈ এখন খালী মেপো দিম একেবাৰে শেষত নিজে কৰিবলৈ খালী মেপ এখনো শ্বেয়াৰ কৰিম তাতে আপুনি নিজে আনচাৰ দিব গোটেইখিনি অট'মেটিকেলি মনত থাকি যাব এটা শব্দ মুখস্থ কৰিব নালাগে ইয়াত ফ্ৰেঞ্চ গুয়ানা আছিলে ফ্ৰেঞ্চ গুয়ানা ভায়েক এটা আছে এইডোখৰত গুয়ানা চাওক এইটো গুয়ানা অকল গুয়ানা এই ফ্ৰেঞ্চ গুয়ানা নহয় অকল গুয়ানা স্পেলিংটো বেলেগ হয় সেইটো বেলেগ কথা এতিয়া দুইটাৰ মাজত অন্য এখন দেশ সোমাই আছে মই আৰম্ভণিতে কৈছিলোঁ অন্য এখন দেশ সোমাই আছে মনত পৰিলে কি দেশ হয় এই দুইটাৰ মাজত সোমাই আছে কাৰণে ইয়াক চুৰ বুলি মাতে গতিকে ইয়াৰ নামটো চুৰিনেম কি হয় চুৰিনেম ইয়াৰ নামটো হ'ল চুৰিনেম SURINAME চুৰিনেমে দুইটাই মাৰি থাকে কাৰণে ই মাজে মাজে কোনোবা ইয়াৰ ঘৰত আলহী আহিলে মানে কিবা যে পলা মাৰিব তহঁতি ইয়াত নাহিবি পলা মাৰিব গতিকে ইয়াৰ কেপিটেলটোৰ নাম হৈ গ'ল পাৰা মাৰিব ঠিক আছে ইয়াৰ কেপিটেলটোৰ নামটো হৈ গ'ল পাৰা মাৰিব বুজি পালে কাৰণ কোনোবা আলহী আহিলে ই ভয় খাই মাৰিব বুলি ভয় খায় সেইকাৰণে আলহী কি কয় যে পলা মাৰিবৰ পৰা পেৰা মাৰিব আৰু এটা কথা মনত ৰাখিম আমি এই ফ্ৰেঞ্চ গুয়ানাত এখন আমি এটা জেগাৰ নাম মনত ৰাখিম সেইটো হ'ল KOUROU কৰৌ এটা জেগাৰ নাম মনত ৰাখিম কৰৌ এই কৰৌটো হ'ল স্পেচ চেণ্টাৰ কি হয় স্পেচ চেণ্টাৰ ইয়াৰ পৰা ছেটেলাইট ৰকেট লঞ্চ কৰে ঠিক আছে স্পেচ চেণ্টাৰ এইটো কাৰ হয় এইটো ফ্ৰেন্সৰ হয় কিয় হয় ফ্ৰেন্স এই ফ্ৰেঞ্চ গুয়ানাত হৈ গ'ল ফ্ৰান্সৰ এটা ডিপাৰ্টমেণ্ট এইটো ফ্ৰান্সৰ হৈ আচলতে ঠিক আছে ইয়াত এটা জেগাৰ নাম মনত ৰাখিম কৰৌটো হৈ গ'ল স্পেচ চেণ্টাৰ ইয়াৰলৈকে ক্লিয়াৰ আছে কৰৌ হ'ল এতিয়া আৰু এটা কথা এই জিটো মনত ৰাখিম তাৰমানে গুয়ানা কেপিটেলটো হৈ যাব জৰ্জ টাউন গুয়ানাৰ কেপিটেলটো হৈ যাব জৰ্জ টাউন ডাইৰেক্টলি আমাৰ কুৱেশ্যন আহিব পাৰে যে গুয়ানা কেপিটেল কি হয় তো জৰ্জ টাউন বা চুৰিনেমৰ কেপিটেল কি হয় পাৰামাৰিব ফ্ৰেঞ্চ গুয়ানা কেপিটেল কি হয় কেইন ঠিক আছে কেইন ইয়াৰলৈকে তিনিখন কেপিটেল মনত থাকিলে আমাৰ লাষ্টৰলৈকে মনত থাকি যাব মই আপোনাক গেৰেণ্টি দিছোঁ এইটো ইয়াৰলৈকে হৈ গ'ল আমাৰ ফ্ৰেঞ্চ
ওকে তাৰ নেক্সট আমি এইডোখৰত ভি নিচিনা চেপৰ এখন দেশ আছে চাওক এটা অলপমান দেখিবলৈ ভি নিচিনা গতিকে এই ভিৰ পৰা আমি মনত ৰাখিম ভেনেজুৱেলা কি হয় ভেনেজুৱেলা এটা এই ভেনৰ পৰা মনত ৰাখিম যে ভেনটো কি হয় কাৰ হয় এটা কাৰ নিচিনা হয় কাৰ নিচিনা গাড়ী হয় গাড়ী গতিকে ভেনৰ কেপিটেল হৈ যাব কাৰাকাছ কি হ'ব কাৰাকাছ যেতিয়া এই কাৰখন পাই যাব চাওক সৰি ওকে যেতিয়া এই কাৰখন পালে কাৰাকাছ ভেনেজুৱেলাৰ কেপিটেলটো কাৰাকাছ হৈ গ'ল এতিয়া কাৰাকাছ হোৱাৰ লগে লগে ই লগালগ কাৰখন ক'লৈ গ'ল এটা মাৰুতি ডিলাৰলৈ গ'ল ক'ত গ'ল মাৰুতি ডিলাৰ গতিকে কাৰাকাছৰ পৰা মাৰুতি ডিলাৰ মনত ৰাখিব আৰু মাৰুতি ডিলাৰৰ পৰা আমি কি মাৰাকাইবৰ শব্দটো মনত ৰাখিম মাৰাকাইব কাৰখন লৈ পিনি ক'লৈ গ'ল মাৰুতি ডিলাৰলৈ গ'ল গতিকে মাৰুতি ডিলাৰ মাৰাকাইব এই মাৰাকাইবটো হৈ গ'ল এটা পৰ্ট হয় এটা লেক হয় কি হয় এটা লেক হয় গতিকে ইম্পৰ্টেণ্ট লেক হয় গতিকে আমি এইটো মনত ৰাখিম মাৰাকাইব পৰ্ট লেক ঠিক আছে পৰ্টো আছে লেক ওকে কাৰখন লৈ পিনি ক'লৈ গ'ল মাৰুতি ডিলাৰলৈ গ'ল গতিকে মাৰুতি ডিলাৰৰ পৰা মাৰাকাইব এতিয়া মই যদি আপোনাক সুধোঁ যে ভেনেজুৱেলাৰ কেপিটেল কি হয় আপোনালোকে মনত পেলাব কেনেকৈ মনত পেলাব যে ভেনেজুৱেলাটো এটা কাৰ হয় ভেনৰ পৰা কাৰ গতিকে কাৰাকাছ আছিলে আৰু কাৰাকাছৰ পৰা মনত ৰাখিম মাৰুতি ডিলাৰ গ'ল গতিকে মাৰাকাইব পৰ্ট ঠিক আছে ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ কোনো অসুবিধা নাই তাৰ নেক্সট আমি এইডোখৰত মনত ৰাখিম এইটো ইম্পৰ্টেণ্ট হয় কলম্বিয়া পাৰ্টটো ইম্পৰ্টেণ্ট হৈ যাব চাব ইয়াতে তাৰ নেক্সট এখন দেশ আহি যাব কলম্বিয়া ভেনেজুৱেলাৰ নিচিনাকৈ এইটো চাওক দেখিবলৈ অলপমান চি নিচিনা গতিকে এই চিৰ পৰা আমি কি কলম্বিয়া শব্দটো মনত ৰাখিম দেখিবলৈ অলপমান চি নিচিনা কলম্বিয়া এতিয়া কলম্বিয়া দেশখন কিয় ইম্পৰ্টেণ্ট হৈ যায় কলম্বিয়া দেশখন কিয় ইম্পৰ্টেণ্ট হৈ যাব কাৰণ এই কলম্বিয়া দেশখন দেখা পাইছে এইডোখৰত আছে এই দেশখনে এইটো আছিলে আমাৰ সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা কানেক্ট কৰিছে সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা কানেক্ট কৰিছে যেনেকৈ আমি ইয়াত চাম এইখন আছিলে আমাৰ এইখন আছিলে সাউথ এইডোখৰতে কলম্বিয়াটো আছে কলম্বিয়া আছে কাৰণে ই সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকা কানেক্ট কৰিছে ঠিক আছে গতিকে এইটো ইম্পৰ্টেণ্ট হৈছে একেধৰণে এই কলম্বিয়াটো যিহেতু ইয়াত আছে ই পেচিফিক অচিয়ানৰ লগতো টাচ হৈ আছে ইয়াৰ অলপমান পাৰ্ট আটলাণ্টিক মহাসাগৰৰ লগতো টাচ হৈ আছে বুজি পালে ই পেচিফিক অচিয়ানৰ লগতো ইয়াৰ এটা পাৰ্ট টাচ হৈ আছে ইয়াৰ আটলাণ্টিক অচিয়ানৰ লগতো এটা পাৰ্ট টাচ হৈ আছে গতিকে কলম্বিয়াটো ইম্পৰ্টেণ্ট হৈ যায় গতিকে আমি ইয়াৰ পৰা দুটা নোট আমি ছাইডত আমি দুটা নোট কৰিম যে কলম্বিয়াটোৱে এইফালে নৰ্থ আমেৰিকা আৰু সাউথ আমেৰিকাৰ লগত সংযুক্ত কৰিছে ঠিক আছে দুইখন দেশক সংযুক্ত কৰিছে তাৰ নেক্সট এই কলম্বিয়াৰ কি কৰিছে পেচিফিক অচিয়ান আৰু আটলাণ্টিক অচিয়ানৰ লগতো টাচ হৈ আছে ঠিক আছে এইখন দেশে দুইখন মহাসাগৰৰ লগতে টাচ হৈ আছে কলম্বিয়া তাৰ নেক্সট আমি আৰু এটা মনত ৰাখিম ইয়াত পেনামা চাওক এই পেনামা কেনেলৰ কথা মনত ৰাখিম ঠিক আছে এই পেনামাটোৱে পুনৰবাৰ এইফালে কি আছে এইফালে আমাৰ পেচিফিক অচিয়ান আছে আৰু এইফালে আমাৰ কি আছে আটলাণ্টিক অচিয়ান আছে এইডোখৰ কথা মই পাতি আছোঁ এইডোখৰ কথা কৈ আছোঁ এইডোখৰে কি কৰি আছে আমাৰ এই পেচিফিক অচিয়ান আৰু আটলাণ্টিক অচিয়ানক কানেক্ট কৰিছে এইটো পেনামা কেনেল বুলি মনত ৰাখিম আমি পেনামা কেনেল ঠিক আছে পেনামা কেনেল একেধৰণে এই পেনামাটোৱে কি কৰিছে এই সাউথ আমেৰিকা আৰু নৰ্থ আমেৰিকাৰ লগত এনেকৈ কানেক্ট কৰিছেগৈ এনেকৈ গৈ পিনি কানেক্ট কৰিছে এইটো আমি পেনামা ইষ্টমাছ বুলি পঢ়িম ঠিক আছে পেনামা PANAMA পানামা ISTHMUS ইষ্টমাছ মানে কি হয় যেতিয়া দুটা লেণ্ডক জইন কৰে চ' এইটো পেনামাটো ইম্পৰ্টেণ্ট হৈ যাব আমাৰ কাৰণে ইয়াৰ পৰা আমাৰ পেনামাটো ইম্পৰ্টেণ্ট হৈ গ'ল তাৰ নেক্সট আমি কলম্বিয়াৰ কেপিটেলটো বগোটা বুলি কেনেকৈ মনত ৰাখিম কাৰণ এটা কথা আমি ইয়াত চাম যে এই কলম্বিয়াটো দুটা ডাবল অ' আছে বগোটাটো ডাবল অ' আছে আৰু শেষত ইয়াতো এ আছে গতিকে তাৰ পৰা মনত ৰাখিম আমি যে কলম্বিয়াৰ কেপিটেলটো বগোটা কাৰণ এক্সামত আমাৰ অপশ্যন থাকিব চ' এক্সামত অপশ্যন দেখাৰ লগে লগে মনত পেলাম ইয়াতো ডাবল অ' আছে ইয়াতো ডাবল অ' লাষ্টত এত শেষ হৈছে ইয়াতো ডাবল অ' আছে আৰু শেষত এত শেষ হৈছে বগোটা কলম্বিয়াৰ কেপিটেলটো বগোটা ইয়াৰলৈকে ক্লিয়াৰ আছে নিশ্চয় ক্লিয়াৰ আছে কোনো অসুবিধা নাই কলম্বিয়াৰ বিষয়ে কি পঢ়িলোঁ আমি যে প্ৰথম কথা ই পেচিফিক অচিয়ানৰ লগতো কানেক্ট হৈ আছে ই এইফালে আটলাণ্টিক অচিয়ানৰ লগতো কানেক্ট হৈ আছে পেনামাৰ থ্ৰুদি ই নৰ্থ আমেৰিকাৰ লগতো কানেক্ট হৈ আছে ইয়াৰ কেপিটেলটোৰ নামটো হৈ গ'ল বগোটা ঠিক আছে ইয়াৰলৈকে ক্লিয়াৰ হৈ আছে আমাৰ এতিয়ালৈকে আমি 5খন দেশ একেবাৰে সহজত মনত ৰাখিলোঁ পুনৰবাৰ প্ৰথমবাৰ কৈছোঁ প্ৰথমত আছিলে আমাৰ ফ্ৰেঞ্চ গুয়ানা তাত আমি কোৰো স্পেচ চেণ্টাৰটোৰ কথা মনত পেলালোঁ তাৰ নেক্সট তাৰ ভায়েকৰ গুয়ানাৰ কথা মনত পেলালোঁ
গুয়ানা আৰু তাৰ মাজত চুৰ কৰিছে গতিকে চুৰিনেম আৰু ইয়াক মানুহে মাৰে এই দুটাই মাৰে গতিকে আলহী আহিলে এই চুৰিনেমে কয় পলা মাৰিব গতিকে পেৰা মাৰিব কেপিটেল হয় জি পৰা জৰ্জ টাউন কেপিটেল হয় ফ্ৰেঞ্চ গুয়ানাই কেইনটো কেপিটেল হয় তাৰ নেক্সট ভি শেপত আমি ভেনেজুৱেলাৰ ওচৰত আহিলোঁ ভেনৰ পৰা আমি কাৰটো মনত পেলাম গতিকে ইয়াৰ কেপিটেলটো হৈ যাব কাৰাকাছ কেপিটেলটো হৈ গ'ল কাৰাকাছ তাৰ নেক্সট এইডোখৰতে পাৰামাৰিব পৰ্ট এটা আছে এই কাৰখনে এখন মাৰুতি ডিলাৰ লৈ গ'ল সৰি মাৰাকাইব পৰ্ট এটা আছে গতিকে কাৰখনে মাৰুতি ডিলাৰ হৈ গ'ল মাৰুতিৰ পৰা মাৰাকাইব পৰ্ট ঠিক আছে তাৰ পৰা আমি কলম্বিয়া আহিলোঁ অ'কে এতিয়া মোক এটা কথা ঠিক আছে মই যোৱাৰ আগত আৰু এখন দেশ পঢ়িলোঁ তাৰ পৰা আপোনালোকে ৰিভিজন কৰিব আৰু এখন দেশ এইডোখৰত আমি ইকুৱেডৰ পঢ়িম কি ইকুৱেডৰ দেশখন এটা কথা ইম্পৰ্টেণ্ট আপোনালোকে আৰু এটা নোট ডাউন এইডোখৰত কৰিব এইডোখৰত আৰু এটা নোট ডাউন কৰিব যে এই গোটেই PDF-বোৰ মই দি দিম যে এই দেখা পাইছে এইখন ব্ৰাজিলখন বহুত ডাঙৰ দেশ চাওক এইখন ব্ৰাজিল দেশখন আছে ব্ৰাজিলে সকলোৰে লগতে শ্বেয়াৰ কৰিছে বাউণ্ডেৰী সকলোৰে লগত চাওক ইয়াত ফ্ৰেঞ্চ গুয়ানাৰ লগতো কৰিছে চুৰিনেমৰ লগতো কৰিছে গুয়ানাৰ লগতো কৰিছে ভেনেজুৱেলাৰ লগতো কৰিছে কলম্বিয়াৰ লগতো কৰিছে এইফালে দেখা পাইছে পেৰুৰ লগতো কৰিছে ব্ৰাজিলখন ইমান ডাঙৰ দেশ মানে প্ৰত্যেকখন দেশৰ লগতে কৰিছে কাৰ লগত কৰা নাই ইকুৱেডৰৰ লগত কৰা নাই গতিকে এক্সামত যদিহে আমাৰ কুৱেশ্যন আহে যে ব্ৰাজিলে কোনখন দেশৰ লগত আমাক বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই আমি ক'ম ব্ৰাজিলে অকল দুখন দেশৰ লগতে বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই ব্ৰাজিলে দুখন দেশৰ লগতে বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই এখনটো হৈ গ'ল এইমাত্ৰ আমি ইকুৱেডৰ কি হয় এখনটো আৰু এখনটো কি হ'ব আমাৰ আৰু এখনটো আমি পাম এতিয়া চিলি কি হয় চিলি স্পেলিংটো প্ৰনাউন্সিয়েশ্যন যিকোনো কৰিব পাৰে আপোনালোকে ঠিক আছে চিলিখন ক'ত আছে এখন ইয়াত আছে ক'ত আছে ইয়াত আছে ঠিক আছে ইয়ালৈকে মনত থাকিলে আমাৰ যে ব্ৰাজিলে সকলো দেশৰ লগতে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে অকল দুটাৰ লগত কৰা নাই এটাটো হৈ গ'ল ইকুৱেডৰ আৰু এটাটো হৈ গ'ল চিলি ঠিক আছে ইয়ালৈকে ক্লিয়াৰ আছে ইকুৱেডৰৰ কেপিটেলখন আমি কুইটো আৰু ইকুৱেডৰ দেশখন কেনেকৈ মনত ৰাখিম আৰু এটা কথা আমি ইয়াত মনত ৰাখিম আৰু এটা কথা মই বেলেগ এখন মেপলৈ যাম আৰু এটা বেলেগ এটা মেপলৈ যাম অ'কে ইয়াত চাওক এইটো দেখা পাইছে আপোনালোকে ইকুৱেটৰ কি হয় আমি পিছত ডিছকাছ কৰিম ট্ৰপিক অফ কেঞ্চাৰ কি হয় আমি পিছত ডিছকাছ কৰিম ট্ৰপিক অফ কেপ্ৰিকন কি হয় এইবিলাক আমি বহুত ভালকৈ পিছত ডিছকাছ কৰিম এতিয়া আমি এটা কথা মনত ৰাখিম যে ইকুৱেটৰে যেতিয়া চাউথ আমেৰিকাৰ মাজেদি পাৰ হৈ গৈছে মাত্ৰ 3খন দেশৰ মাজেদি পাৰ হৈ গৈছে ইকুৱেটৰে যেতিয়া চাউথ আমেৰিকা দেশখনৰ মাজেদি পাৰ হৈ গৈছে 3খন দেশৰ মাজেদি পাৰ হৈ গৈছে প্ৰথম দেশখন হ'ল ইকুৱেটৰ চাওক এই ইকুৱেটৰ দেশখন এইটোতো এই লাইনডাল হ'ল এই ইকুৱেটৰে কোনখন দেশক টাচ কৰিছে সাউথ আমেৰিকাৰ যদি কোৱেশ্চন আহে আমি কম ফাৰ্ষ্টতে ইকুৱেডৰ তাৰ সেকেন্ডৰে ইয়াৰ লগত লাগি থকা কলম্বিয়া আৰু হেকতে ব্ৰাজিলৰ লগত ইকুৱেডৰ কলম্বিয়া আৰু ব্ৰাজিলৰ লগত এটা আপুনি নোট ডাউন কৰি থব পাৰে যে ইকুৱেটৰে সাউথ আমেৰিকাৰ তিনিখন দেশৰ মাজেদি পাৰ হৈছে এটা হ'ল ইকুৱেডৰ দেশ এটা হ'ল কলম্বিয়া দেশ আৰু এটা হ'ল ব্ৰাজিল ক্লিয়াৰ আছে ইয়াৰ লাগি ক্লিয়াৰ আছে এতিয়া ওকে ক'ত গ'ল আমি ক'ত পঢ়ি আছিলো ইয়াৰ লাগি এটা ইকুৱেডৰ যেটো আছিলে এই ইকুৱেডৰৰ ক্যাপিটেলটো হৈ যাব কুইটো ইকুৱেডৰৰ ক্যাপিটেলটো হৈ যাব কুইটো ঠিক আছে কুইটো ইয়াৰ লাগি হ'ল এতিয়া আপোনালোকে নিজে ফাৰ্ষ্টত কো এতিয়া মোক আপোনালোকে নিজে ইয়াত বহাও ওকে তাৰ আগত আৰু এখন দেশ পঢ়ি ল'ব পাৰো নেকি ওকে আৰু এখন দেশ পঢ়ি লৈছো ইয়াত দেখা পাইছে আৰু এখন দেশ ইকুৱেডৰৰ লগত লাগি আছে আৰু এখন দেশ এখন হ'ল পেৰু শেপটো আপোনালোকে চাও পি নিচিনা শেপ গতিকে এটো পেৰু পুনৰবাৰ কৈছো এই শেপটো হৈ গ'ল পি নিচিনা দেখিবৰ কাৰণে পেৰু আৰু পেৰু ক্যাপিটেলটো হৈ গ'ল লিমা এটা এক্সামিনেশ্যনত আহিছিলে এডিআৰই 1ত এটো কোৱেশ্চন আহিছিলে যে পেৰু ক্যাপিটেল কি হয় গতিকে আমি মনত পেলাম যে পেৰুটো পি নিচিনা দেখিবলৈ আছিল আৰু ইয়াতো চাৰিটা লেটাৰ আছিল সব আৰু তাৰ ক্যাপিটেল যেটো আছে লিমাটো চাৰিটাই লেটাৰ আছে লিমাটো চাৰিটাই লেটাৰ আছে ইয়াৰ লাগি মনত থাকিলে তাৰ নেক্সট আমি আৰু এটা কথা মনত পেলাম যে এই পেৰু ওচৰতে ইয়াত চিলিখন আছে পেৰু ওচৰতে এই জলকীয়া নিচিনা চাওক আমি ইংলিছত জলকীয়াটো কি বুলি কয় আপোনালোকে ক'ব ইংলিছত জলকীয়াটো চিলি বুলি কয় গতিকে চিলিৰ স্পেলিংটো বেলেগ হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু এইটো জলকীয়াৰ নিচিনা দেখিবলৈ চাওক এইটো জলকীয়াৰ নিচিনা এনেকৈ দীঘল দেখিবলৈ গতিকে ইয়াৰ নামটো চিলি হয় কি হয় চিলি হয় ঠিক আছে মনত থাকিলে আমাৰ চিলি দেশখন কেনেকুৱা দেখিবলৈ চিলিৰ পৰা আমি ইংলিছত জলকীয়াক চিলি বুলি কয় সেই চিলিৰ পৰা এই জলকীয়াৰ নিচিনা একে দেখিবলৈ এনেকৈ দীঘলীয়া হয় আমি চিলিৰ বিষয়ে কি পঢ়িলো প্ৰথম পইণ্টত আমি চিলিৰ বিষয়ে এটো পঢ়িলো যে চিলিয়ে ব্ৰাজিলৰ লগত টাচ হৈ থকা নাই
ইকুৱেডৰে যেনেকৈ ব্ৰাজিলৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই, এই চিলিও কৰা নাই। বাকী যিকোনো দেশ আপোনালোকে চাব পাৰে, এইফালে আৰ্জেণ্টিনা আছে, আৰ্জেণ্টিনা অলপকৈ শ্বেয়াৰ কৰিছে চাওক। বাকী সকলো দেশে বাউণ্ডেৰী শ্বেয়াৰ কৰিছে ব্ৰাজিলৰ লগত, কিন্তু এই চিলিয়ে কৰা নাই। আৰু আমি পঢ়িলোঁ যে ইকুৱেডৰে কৰা নাই। ইকুৱেডৰৰ মাজেদি ইকুৱেডৰডালো পাৰ হৈ গৈছে। ইয়াৰলৈকে ক্লিয়াৰ আছে। তাৰ নেক্সট আমি এটা কথা মনত ৰাখিম, এই চিলিৰ পৰা আমি জলকীয়া শব্দটো মনত থাকিব। চিলি মানে কি হয়? জলকীয়া হয়। এতিয়া মোৰ আগত ৰুমতে মই যেতিয়া পঢ়ি আছিলোঁ আগতে, মোৰ ৰুমমেট এটা আছিলে, সি কি হয়, সি জলকীয়া নাখালে মানুহটোৱে তামাম চেণ্টি ফালে। সি যেতিয়া জলকীয়া নাখায় সি তামাম চেণ্টি হৈ দেখায়, চেণ্টি তামাম সি চেণ্টি হৈ দেখায়। যেতিয়া সি জলকীয়া নাপায় মোক মানে মোৰ আগত মানে তামাম চেণ্টি ফালে আৰু যে মই জলকীয়া নহ'লে মই কেনেকৈ ভাত খাম, আমুক তামাম চেণ্টি ফালে। গতিকে সেই চেণ্টিৰ পৰা আমি চেণ্টিয়াগো শব্দটো মনত ৰাখিম, যে জলকীয়া খাই নাপালে মোৰ লগৰ বন্ধুটোৱে তামাম চেণ্টি ফালে, পূৰা চেণ্টি হৈ দেখায়, পগলা হৈ দেখায় একদম, মানে যে সি খাব নাপালে মই এতিয়া ভাতে খাব নোৱাৰিম জলকীয়া নহ'লে, তেনেকুৱা হৈ দেখায়। গতিকে সেই চেণ্টিৰ শব্দৰ পৰা আমি কি চেণ্টিয়াগো শব্দটো মনত ৰাখিম। আৰু চেণ্টিয়াগো মানে হৈ গ'ল ইয়াৰ কেপিটেল। চিলিৰ কেপিটেলটো কি হয়? চিলিৰ কেপিটেলটো চেণ্টিয়াগো হয়। ঠিক আছে ইয়াৰলৈকে। তাৰ নেক্সট আমি আৰু এটা কথা এইডোখৰত আমাৰ থাকি গৈছিলে ক'বলৈ, এইডোখৰত আমাৰ আৰু এটা কথা আছিলে, এইটো ইকুৱেডৰ চাওক। এই ইকুৱেডৰডাল মই এইডোখৰত এটা ইকুৱেডৰ দেশখন বেলেগকৈ আঁকি লৈছোঁ, বেলেগকৈ আমাৰ মেপখন লৈ লৈছোঁ। ঠিক আছে। এই ইকুৱেডৰৰ ওচৰতে পেচিফিক অচিয়ানত এটা আমাৰ আইলেণ্ড আছে, সেইটো হৈ গ'ল গেলাপাগছ আইলেণ্ড হয়। ইয়াত আমাৰ ভলকেনো জ্বলামুখী ইৰিজন হয়। ঠিক আছে, ভলকেনো। অ'কে, গেলাপাগছ আইলেণ্ডটো কাৰ হয় বুলি যদি কুৱেশ্যন আহে, আমি ক'ম গেলাপাগছ আইলেণ্ডটো কাৰ হয়? ইকুৱেডৰৰ হয়। কাৰ হয়? ইকুৱেডৰ। তাৰ নেক্সট গেলাপাগছ আইলেণ্ডটো ক'ত আছে? গেলাপাগছ আইলেণ্ডটো পেচিফিক অচিয়ানত আছে। ক'ত আছে? পেচিফিক অচিয়ান। ইয়াৰলৈকে ক্লিয়াৰ আছে? ঠিক আছে। ইকুৱেডৰৰ গেলাপাগছ আইলেণ্ডটো কাৰ হয়? ইকুৱেডৰৰ হয়। ক'ত আছে? পেচিফিক অচিয়ানত আছে। ইয়াৰলৈকে পঢ়িলোঁ আমি। তাৰ নেক্সট আমি চিলিৰ বিষয়ে পঢ়ি আছিলোঁ। চিলিৰ কেপিটেলটো হয় কি? চিলিৰ পৰা জলকীয়া, লগতে জলকীয়া খাই নাপালে তামাম চেণ্টি ফালে, চেণ্টিৰ পৰা চেণ্টিয়াগো কেপিটেল হ'ল। ইয়াৰলৈকে ক্লিয়াৰ আছে? তাৰ নেক্সট এইডোখৰতে ইয়াত আৰু এখন আমি আৰু এটা প্লেচৰ কথা মনত ৰাখিম, সেইটো হৈ গ'ল এৰিকা। কি প্লেচ? এৰিকা। ARICK এৰিকা। এইটো ওৱান অফ দ্য ড্ৰায়েষ্ট প্লেচ হয়। কি হয়? ওৱান অফ দ্য ড্ৰায়েষ্ট, শুকান প্লেচ হয়, ড্ৰায়েষ্ট প্লেচ হয়। ঠিক আছে। আমি এইখিনিতে আৰু এটা কথা মনত ৰাখিব লাগিব, যে ইয়াত আপোনালোকে এটা ট্ৰাইংগলৰ কথা এটা পাব, যে লিথিয়াম ট্ৰাইংগল কি হয়? কোন দেশৰ মাজত লিথিয়াম ট্ৰাইংগলৰ কোন দেশ আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' এই ট্ৰাইংগল দুটাক আমি নাম দিম ABC ট্ৰাইংগল। ABC। কিয় ABC নাম দিছোঁ? এইটো A, এইটো B, এইটো C। কাৰণ A ফৰ আৰ্জেণ্টিনা, এইটো আৰ্জেণ্টিনা দেশ হয় চাওক। গতিকে A ফৰ আৰ্জেণ্টিনা হৈ গ'ল, A ফৰ আৰ্জেণ্টিনা। ঠিক তেনেদৰে B ফৰ বলিভিয়া, গোটেই দেশবিলাকৰ মই মুখস্থ কৰি দিম, চিন্তা কৰিব নালাগে। আৰু C ফৰ চিলি। কি হয়? চিলি। গতিকে এই ABC লিথিয়াম ট্ৰাইংগলটোত কোন দেশ আছে বুলি ক'লে আমি ক'ম যে প্ৰথম আছে আৰ্জেণ্টিনা, B ফৰ বলিভিয়া আৰু C ফৰ চিলি। তাৰ পৰা আমাৰ এইটোও মনত থাকিলে যে এই তিনিখন আৰ্জেণ্টিনা, বলিভিয়া আৰু চিলি একেলগে শ্বেয়াৰ কৰি আছে বৰ্ডাৰ। হ'ল ইয়াৰলৈকে ক্লিয়াৰ? ঠিক তেনেদৰে যেনেকৈ আমি ইকুৱেডৰৰ এটা আমি আইলেণ্ড পঢ়িলোঁ, গেলাপাগছ আইলেণ্ড হয়। একেধৰণে এই চিলিৰো এটা আইলেণ্ড আছে, এইটো হ'ল ইষ্টাৰ আইলেণ্ড। নামটো হ'ল ইষ্টাৰ আইলেণ্ড। ক'ত আছে? একেই পেচিফিক অচিয়ানতে আছে। গতিকে আমাক যদি কুৱেশ্যন আহে, ইষ্টাৰ আইলেণ্ডটো কাৰ হয়? চিলিৰ হয়। ঠিক আছে। লাষ্ট আৰু এটা কথা আমি মনত পঢ়িম, যে একেবাৰে চাউথাৰ্ণ মোষ্ট পাৰ্টটো, এই চিলিৰ একেবাৰে চাউথাৰ্ণ মোষ্ট পাৰ্টটো, বা এই গোটেই চাউথ আমেৰিকাৰ একেবাৰে চাউথাৰ্ণ মোষ্ট পাৰ্টটোৰ নাম হৈ গ'ল কেপ টাউন। কেপ হৰ্ণ। কি হয়? কেপ হৰ্ণ। ঠিক আছে, কেপ হৰ্ণ। ইয়াৰলৈকে ক্লিয়াৰ? গতিকে এতিয়া বহুতৰ কনফিউজন লাগিব পাৰে, সেইকাৰণে আপোনালোকে নিজে ফাৰ্ষ্টত এই গোটেইখিনি আমি পঢ়িম বাৰু। এইখন নিজে ফিল আপ কৰক। প্ৰথমত এইটো কি দেশ বুলি কওক, এইটো কি দেশ মোক কওক। ফাৰ্ষ্ট এইটো কি দেশ হয়? ফাৰ্ষ্ট দেশখন কি দেশ হয় সেইটো নিজে আপোনালোকে ভাবি পিনি নিজে ক'বলৈ চেষ্টা কৰক। ফাৰ্ষ্ট দেশখন। ঠিক আছে। প্ৰথম দুটা ভাই ককাৰ কথা মনত পেলাম আমি। গুয়ানা আছিলে, এইটো ফ্ৰেঞ্চ গুয়ানা হয়নে? ফাৰ্ষ্ট হ'ল আমাৰ ফ্ৰেঞ্চ গুয়ানা এটা ভাই আছিলে, গতিকে এইটো হৈ যাব গুয়ানা হয়নে? এইটো আছিলে গুয়ানা। ইয়ালৈকে মনত থাকিলে আমাৰ। তাৰ নেক্সট দুইটাৰ মাজতে বেলেগে মাতি ল'লে, গতিকে ইয়াক চুৰ বুলি মাতে। চুৰৰ পৰা আমি এটা নাম মনত ৰাখিছিলোঁ, চুৰিনেম। কি নাম মনত ৰাখিছিলোঁ? চুৰিনেম। ইয়ালৈকে ক্লিয়াৰ আছেনে?
এতিয়া সুৰিনামৰ কেপিটেল কি হয় এই সুৰিনামক দুইখন দেশে মাৰে গতিকে দুইফালৰ পৰা মাৰে ই কোনোবা আলহী আহিলে কয় পলা মাৰিব পলা মাৰিব তাৰ পৰা পেৰা মাৰিব কি হয় পেৰা মাৰিব এই গুয়ানাৰ কেপিটেল কি হয় জি মনত ৰাখিছিলোঁ জৰ্জ টাউন জি ফৰ জৰ্জ টাউন আৰু ফ্ৰেঞ্চ গুয়ানাৰ কি আছিলে কেইন আছে ইয়ালৈকে ঠিক আছে এতিয়া এই ফ্ৰেঞ্চ গুয়ানাত এটা আমি চেণ্টাৰৰ কথা মনত পেলাইছিলোঁ সেইটো হ'ল কোৰো কি চেণ্টাৰ কোৰো চেণ্টাৰ স্পেচ চেণ্টাৰ ইয়াৰ পৰা ৰকেট লঞ্চ কৰিব ঠিক আছে ইয়ালৈকে হ'ল তাৰ নেক্সট এইটো দেখাত ভি নিচিনা আছিলে ভি ফৰ কি কাণ্ট্ৰি ভি ফৰ ভেনেজুৱেলা ঠিক আছে ভেনেজুৱেলা কাণ্ট্ৰি গোটেইবিলাক PDF আমাৰ টেলিগ্ৰামত পাই যাব আপোনালোকে এই ভেন শব্দটোৰ পৰা যিহেতু VEN ভেন শব্দটো আছে ভেনটো কি হয় কাৰৰ নিচিনা উৰি যাব গতিকে ইয়াৰ পৰা আমি কাৰাকাছ ইয়াৰ কেপিটেলটো হৈ গ'ল কাৰাকাছ কি হয় কাৰাকাছ কেপিটেল হয় ঠিক আছে কাৰাকাছ কেপিটেল হয় এই কাৰৰ পৰা আমি আৰু এটা মনত পেলাইছিলোঁ এইটো কি লেখ হ'ব কাৰখন যাব মাৰুতি ডিলাৰলৈ কি কাৰ মাৰুতি কাৰ হয় গতিকে মাৰাকাইবো ঠিক আছে এইকেইখন দেশ আমাৰ হৈ গ'ল 4খন দেশ আমি ক্লিয়াৰ কৰিলোঁ তাৰ নেক্সট আমি এইডোখৰতে এইটো চি নিচিনা দেখা এটা আমি দেখ পাইছিলোঁ আৰু এইটো হৈ গ'ল কলম্বিয়া কি হয় কলম্বিয়া COLOMBIA কলম্বিয়াৰ কেপিটেলটো কি আছিলে একে ডাবল শেষত এ আছিলে সেইকাৰণে কি আছিলে আমাৰ বগোটা BOGOTA ইয়াতো ডাবল আৰু ইয়াতো এ আছে শেষত বগোটা হয়নে মনত ৰাখিলোঁ তেনেকৈ ইয়াত আমি আৰু এটা কথা মনত ৰাখিছিলোঁ কি পেনামা কেনেলৰ কথা মনত পাইছিলোঁ পেনামা ই গৈ পিনি জইন কৰিছিলে কাক নৰ্থ আমেৰিকাত জইন কৰিছিলে ই কাক জইন কৰিছে এইফালে পেচিফিক অচিয়ান আছে আৰু এইফালে আটলাণ্টিক অচিয়ান আছে ঠিক তেনেদৰে এই কলম্বিয়াটো ইম্পৰ্টেণ্ট কিয় হৈছিলে একে কথা ই পেচিফিকৰ লগতো কানেক্ট হৈ আছে এইফালে আটলাণ্টিক মহাসাগৰৰ লগতো কানেক্ট হৈ আছে আৰু লগতে ই নৰ্থ আমেৰিকাকো কানেক্ট কৰিছে সেইকাৰণে কলম্বিয়াটো ইম্পৰ্টেণ্ট আছিলে আমাৰ কাৰণে হয়নে ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট ইকুৱেটৰ এইফালে ইকুৱেটৰ পাৰ হৈ গৈছে ইকুৱেটৰডালে কাক টাচ কৰিছে প্ৰথম ইকুৱেটৰ দেখক ইকুৱেটৰ স্পেলিং ECUADOR ইকুৱেটৰ ঠিক আছে তাৰ নেক্সট ই কাক কৰিছে কলম্বিয়াৰ মাজেদি পাৰ হৈ গৈছে ইকুৱেটৰে আৰু এইফালে আমাৰ ব্ৰাজিলৰ লগ মাজেদি পাৰ হৈছে কি হৈ গ'ল অ'কে তাৰ নেক্সট ইকুৱেটৰৰ কেপিটেলটো কি আছিলে কুইটো আছিলে কেপিটেল কুইটো আছিলে তাৰ নেক্সট আমাৰ এইখন দেশ আহি গ'ল এইখন দেশ দেখিবলৈ কাৰ নিচিনা আছিলে এইখন দেশ দেখিবলৈ পি নিচিনা আছিলে চাওক পি নিচিনা আছিলে গতিকে P4 কি আছিলে P4 পেৰু দেশ আছিলে আৰু পেৰুৰ কেপিটেল কি আছিলে 4টা লেটাৰ যুক্ত আছিলে ছোৱালীৰ নাম আছিলে লিমা ঠিক আছে লিমা ইয়ালৈকে ক্লিয়াৰ হ'ল তাৰ নেক্সট আমাৰ জলকীয়া নিচিনা দেখিবলৈ এটা দেশ আছিলে চাওক এইটো জলকীয়া নিচিনা দেখিবলৈ আৰু সেইকাৰণে ইয়াৰ নামটো জলকীয়া নিচিনা একে চিলি কি দেশ হয় চিলি যি বুলি কয় আপোনাৰ চিলি এই যেতিয়া জলকীয়াটো মোৰ লগৰটোৱে খাই নাপাইছিলে সি তামাম চেণ্টি ফালিছিলে তাৰ চেণ্টি বহুত চেণ্টি পৰা চেণ্টিয়াগো তাৰ কেপিটেল আছিলে ঠিক আছে আৰু কি মনত পেলাইছিলোঁ আমি আৰু ইয়াত আৰু এটা কথা থাকি গ'ল এই ইকুৱেটৰ যিটো দেশ আছিলে ইয়াৰ এটা আমি আইলেণ্ডৰ বিষয়ে পঢ়িছিলোঁ ইয়াৰ এটা আইলেণ্ড আছিলে কি আইলেণ্ড হয়তো গেলাপাগাছ আইলেণ্ডটো ক'ত আছে পেচিফিক অচিয়ানত আছে ক'ত আছে পেচিফিক অচিয়ানত ঠিক তেনেদৰে আমাৰ ওচৰত এই চিলি দেশখনৰ এটা আইলেণ্ড আছেনে কি আইলেণ্ড হয় এইটো ষ্টাৰ আইলেণ্ড ষ্টাৰ আইলেণ্ড গতিকে এইখিনি কথা আমি আজি পঢ়িলোঁ ঠিক আছে এইডোখৰত আমি আৰু এটা ট্ৰাইংগলৰ বিষয়ে পঢ়িলোঁ লিথিয়াম ট্ৰাইংগল বুলি কয় লিথিয়াম ট্ৰাইংগলে কাৰ মাজত শ্বেয়াৰ কৰিছে লিথিয়াম ট্ৰাইংগলৰ বিষয়ে পঢ়িছিলোঁ এইটো হৈ গ'ল লিথিয়াম ট্ৰাইংগল A B আৰু C A মানে আৰ্জেণ্টিনা পঢ়িলোঁ আমি আৰ্জেণ্টিনা লিথিয়াম ট্ৰাইংগুলাৰ বি মানে বলিভিয়া আৰু চি মানে চিলি ঠিক আছে এই লিথিয়াম ট্ৰাইংগুলাৰ বিষয়ে পঢ়িছোঁ ইয়ালৈকে আমাৰ ক্লিয়াৰ আছে কোনো অসুবিধা নাই তাৰ নেক্সট আমি যোৱা আগতে তাৰ নেক্সট পাৰ্টলৈ যোৱা আগত মই ইংলিছৰ বিষয়ে ক'ব লৈছোঁ কাৰণ ইংলিছৰ বিষয়ে বহুতে মোক সুধি আছে যে ইংলিছ আচলতে আমি কেনেকৈ পঢ়িব লাগে ক'ৰ পৰা পঢ়িব লাগে এইটো ডাউট বহুতৰ আছে তাৰ কাৰণে মই আপোনালোকক 3টা চেণ্টেন্স আনিছোঁ এই 3টা চেণ্টেন্সৰ এক্সাম্পলটো আপোনালোকে চাওক এই 3টা চেণ্টেন্সত ছাবজেক্ট কোনটো হয় মোক কৈ দিয়ক এইবিলাকৰ ভিতৰত ছাবজেক্ট কোনটো হয় আমি গম পাওঁ যে ৱেৰটো কি হয় ভাৰ্ব হয় গতিকে এই ভাৰ্বৰ কাৰণে ছাবজেক্ট কোনটো হয় কোনটো পাৰ্টত ভুল হৈ আছে আমি সেইটো ওলাব লাগে যে ৱেৰটো ভাৰ্ব হয় ৱেৰটো কাৰ কাৰণে আহিছে বহুতে ক'ব ৱেৰটো এই বাৰ্ডছৰ কাৰণে আহিছে
এইটো প্লুৰেল হয় বহুত আছে চাওক বাৰ্ডছ এছ লাগি আছে প্লুৰেল হয় সেইকাৰণে ইয়াত ৱেৰ আহিছে কিন্তু তেনেকুৱা নহয় আচলতে কাৰণ এই অফটো হ'ল প্ৰিপজিশ্যন আৰু প্ৰিপজিশ্যনৰ পিছফালে সদায় নাউন বা প্ৰনাউন থাকে আৰু নাউন বা প্ৰনাউনটো সদায় অবজেক্টৰ ৰূপে থাকিব বাৰ্ডছ হয় নাউন হয় সেইটো অবজেক্টৰ ৰূপে আছে কিন্তু যিটো ভাৰ্ব হয় ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত এগ্ৰিমেণ্ট নকৰে ভাৰ্বে অবজেক্টক ভাল নাপায় অবজেক্টৰ লগত ডিল নকৰে ভাৰ্বে সদায় সাবজেক্টৰ লগতহে ডিল কৰিব বুজি পালে এই ডেটটো হ'ল কনজাংচন এইবিলাক এনেকৈ কনজাংচন ঠিক আছে তো এইবিলাক সম্পূৰ্ণ এটা বেলেগ পাৰ্ট হয় এইটো এটা বেলেগ পাৰ্ট হয় কনজাংচনে জোৰা লগাইছে বুজি পালে চ' এই ফ্লকটো হ'ল ছাবজেক্ট এই ছাবজেক্ট কোনটো হয় এই ফ্লকটো হ'ল ছাবজেক্ট বুজি পালেনে গতিকে এই ফ্লকটো হ'ল ছিংগুলাৰ এ আছে চাওক ছিংগুলাৰ কালেক্টিভ নাউন হয় এ আছে গতিকে ছিংগুলাৰ বুজাইছে গতিকে ছিংগুলাৰ হোৱাৰ কাৰণে ইয়াত ৱাজ নাহিব সৰি ৱেৰ নাহিব কি আহিব ৱাজ আহিব ছিংগুলাৰ ফৰ্মটো আহিব বুজি পালে নে নাপালে কোনটো পাৰ্টত ভুল হৈ আছে ডি পাৰ্টত ভুল হৈ আছে আমি সেন্টেন্স এটা ভালকে ডিটেইলছত বুজি পাব লাগিব ডাইৰেক্টলি এক্সামত অকল মুখস্থ কৰি গ'লে নহ'ব যে কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব ঠিক তেনেদৰে এই ফৰ্মটো কি হ'ব আমাৰ ফৰ্মটো প্ৰিপজিশ্যন কি হয় প্ৰিপজিশ্যন গতিকে প্ৰিপজিশ্যনৰ পিছফালে নাউন এটা থাকে গতিকে হোটেলটো হৈ গ'ল নাউন মাইটো কি হয় মাইটো হৈ গ'ল পজেচিভ এডজেক্টিভ এইটো এডজেক্টিভ হয় যে কোনটো হোটেলৰ কথা পাতি আছে মাই হোটেলৰ কথা পাতি আছে বুজি পালেনে সো এনেকৈ আমি পাৰ্টকে গোটেইবিলাক কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব একেধৰণে এই দুটা আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক এই দুটা কি ভুল হৈ আছে নিজে কৰক ইয়াত হেভ কিয় আহিছে বহুতে টমেটছৰ কাৰণে আহিছে বুলি ভাবে কিন্তু তেনেকুৱা নহয় আচলতে কিয় নহয় অফটো হ'ল প্ৰিপজিশ্যন পুনৰবাৰ কৈছোঁ প্ৰিপজিশ্যনৰ পিছফালে যিটো নাউন থাকিব সেইটো সদায় অবজেক্টৰ ৰূপে থাকে আৰু এই ভাৰ্বে এইটো হ'ল হেভটো হ'ল ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত এগ্ৰিমেণ্ট নকৰে ভাৰ্বে ছাবজেক্টৰ লগত কৰিব ছাবজেক্টটো ছিংগুলাৰ হয় সেইকাৰণে ইয়াত হেভ নাহি কি আহিব হেজ আহিব বুজি পালেনে সো এনেকৈ আমি বহুত কনসেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰি আমাৰ ইংলিছৰ কোৰ্চ এটা আছে মই আমাৰ কোৰ্চটো আপোনালোকে বেলেগৰ লগত কম্পেয়াৰ নকৰিব কিয় কৈছোঁ কাৰণ বেলেগে প্ৰত্যেকটো এক্সামৰ আগত এটা কোৰ্চ লঞ্চ কৰে আসাম পুলিচ আহিলে কোৰ্চ লঞ্চ কৰিব গতিকে বহুত তেখেতসকলে কি কৰে কম্প্ৰমাইজ কৰে আচলতে এজন টিচাৰ হায়াৰ কৰে আসাম পুলিচ আহিলে আসাম পুলিচ এছা আহিলে টেট আহিলে যিকোনো এক্সামৰ আগত কোৰ্চেছ লঞ্চ কৰে কিন্তু আমি কোৰ্চেছ লঞ্চেছ নকৰোঁ প্ৰত্যেকটো এক্সামৰ আগত আজিলৈকে আমাৰ অকল এটাই পেইড কোৰ্চ আছিলে সেইটো আছিলে মেথছৰ পেইড কোৰ্চ যি য'ৰ পৰা গ্ৰেণ্ড ছাকচেছফুল হৈছিলে য'ৰ পৰা গোটেইখিনি কমন পৰিছিলে 15 ছেপ্টেম্বৰ 2024 এক্সাম হৈছিলে আৰু 16 ছেপ্টেম্বৰ সকলো ৰিভিউবিলাক চাওক আপোনালোকে ফিডবেকবিলাক চাওক কিমান কৰিব পাৰিছে তেখেতসকলে 35টা ভিতৰত 31টা কৰিছে গোটেইবিলাক চাওক এক্সাম দি আহি পিনি সকলোৱে আমাক জনাইছে এক্সাম দি অহাৰ পিছত সকলোৱে জনাইছে এদিনৰ পিছত কিছুমানে 3 দিনৰ পিছত জনাইছে যে এক্সামত গোটেইখিনি তেখেতসকলে কৰিব পাৰিছে সো তেনেকৈ আমি মেথছ কোৰ্চটো বনাইছিলোঁ একেধৰণে মেথছতকৈ ভালকৈ আমি ইংলিছ কোৰ্চটো বনাইছোঁ আপোনালোকে কোৰ্চটো পাৰচেজ কৰাৰ পিছত এটা ক্লাছ চোৱাৰ পিছত আপোনালোকে নিজে ক'ব যে আজিলৈকে যিমানকেইটা পেইড কোৰ্চ কিনিছে তাৰ ভিতৰত এইটো ওৱান অফ দ্য বেষ্ট পেইড কোৰ্চেছ হয় সেই কথাটো আপুনি নিজে ক'ব আৰু আপোনালোকে চাওক যে আমাৰ ৰেটিং কিমান আছে 5 ষ্টাৰৰ ভিতৰত 4.9 ষ্টাৰ আছে আপোনালোকে প্লে ষ্ট'ৰ লকশ্বটক এপ্লিকেশ্যন ডাউনলোড কৰি আমাৰ কোৰ্চেছ দুইটা ল'ব পাৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটছএপ কৰি সুধিব পাৰিব বৰ বিশেষ মই নকওঁ এইখিনি আছিলে ক'ব লগা যে আমাৰ মেথছ কোৰ্চটো গ্ৰেণ্ড ছাকচেছফুল হৈছিলে আৰু এটা কথা আমাৰ কোৰ্চৰ কথা মই আৰু এটা ক'ব বিচাৰিছোঁ যে আমি 1 ঘণ্টা 2 ঘণ্টা ক্লাছেছ নকৰোঁ যেনেকৈ বেলেগ চেনেলত কৰে 15টা MCQ 20টা MCQ কাৰণে বহুত টাইম ৱেষ্ট কৰে কিন্তু আমাৰ টাইম ৱেষ্ট নহয় আমাৰ যিকোনো ক্লাছ আপুনি চাওক ইংলিছ মেথছ ৰিজনিং ইউটিউবত ফ্ৰীকৈ চাওক যে সদায় শ্বৰ্ট থাকে ট্ৰিক্সৰ সহায়ত বুজাওঁ যিমান পাৰি কম টাইমত আমি গোটেইখিনি ডিছকাছ কৰিব চেষ্টা কৰোঁ আৰু কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হয় যিকোনো ক্লাছ আৰু মই নিজে যিহেতু কৰিছোঁ বেলেগ টিচাৰ নহয় চাওক আমাৰ ইংলিছ কোৰ্চটো মই নিজে পঢ়াইছোঁ আমাৰ মেথছ কোৰ্চটো মই নিজে পঢ়াইছোঁ বহুত ছিষ্টেমেটিকলি কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ কৰা হৈছে যিসকলে চাইছে এতিয়ালৈকে তেখেতসকলে অনুভৱ কৰিব পাৰিছে ঠিক আছে সো আপোনালোকে কোৰ্চ দুটা এতিয়াও ল'ব পাৰিব লকশ্বটক এপ্লিকেশ্যন ডাউনলোড কৰি ধন্যবাদ